চাওক উজনিৰ যি জলপলয় ইতিমধ্যে ৰাজ্যখনৰ বিশেষকৈ উজনিৰ 4খন জিলা সৰ্বশান্ত কৰিছে আৰু প্ৰতিটো প্ৰান্তত আচলতে যিসকল বৰ্ণাঢ্যসকলৰ যি জীৱন দুৰ্দশা আছিল সেই ছবি আচলতে বিগত সময়ছোৱাত আমি নিৰন্তৰভাৱে দেখুৱাই গৈছোঁ আৰু আজিৰ তাৰিখত কিছু আচলতে বান কমিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে এতিয়া লেখযোখ আহিছে যে কেনেকুৱা ধৰণে আচলতে বাৰ্ণাঢ্যসকল কিমান আচলতে লোকচানৰ সন্মুখীন হ'ল। আৰু এই মুহূৰ্তত যদি আমি উজনিৰ আপোনালোকে ভুমুকি মাৰে, উজনিৰ বিশেষকৈ দুটা উদ্যোগক লৈ উজনিৰ আচলতে হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতী নিবনুৱা যেতিয়া সংস্থাপিত হৈছিল, সেই দুটা হৈছে অসমৰ চাহ উদ্যোগ আৰু সমান্তৰালভাৱে যি সাঁচি উদ্যোগ। বিশেষকৈ উজনিৰ এই 4খন জিলাৰ যিসকল শিক্ষিত যুৱক যুৱতী বা নিবনুৱা, সেইসকলৰ আচলতে অৰ্থ উপাৰ্জনৰ বা স্বাৱলম্বিতাৰ অন্যতম এটা মাধ্যম হৈছিলে। আৰু এই যি অগৰ বা সাঁচিৰ যি ব্যৱসায়, এই অঞ্চলটোত আচলতে যুৱকসকলৰ সাঁচি আচলতে বৃহৎ বাগান খোলে আৰু যিসমূহক লৈ আজি দেশৰ এইসকল লোক আচলতে স্বাৱলম্বী। কিন্তু অতি পৰিতাপৰ কথা যে এই যি বান হৈ গ'ল, এই বানে কিন্তু এইসকল কৃষকৰ আচলতে মূৰত ৰাম টাঙোন মাৰিলে, যিহেতু আজিৰ তাৰিখত সেইসমূহ অগৰৰ আচলতে বাগান বা সাঁচি বাগান আজিৰ তাৰিখত নিশেষ হৈ আহিছে এফালৰ পৰা। আৰু আমি যদি ভিজুৱেলছ দেখাওঁ, এইটো ছবি তিয়কৰ ছবি, আৰু তিয়কৰে নহয়, বিশেষকৈ তিয়ক যদি আপুনি চায়, জাঁজি চায়, শিৱসাগৰ চায়, এই যিবোৰ অঞ্চল, এই অঞ্চলসমূহৰ আচলতে যিসকল অগৰৰ ব্যৱসায়ী বা যিসকলৰ সাঁচি ব্যৱসায়ী বা কৃষক, সেইসকলৰ আজি পানীত হাঁহ নচৰাবলৈ এনেকুৱা লক্ষ লক্ষ টকা আজিৰ তাৰিখত এনেধৰণে শেষ হৈ গৈছে চকুৰ প্ৰচাৰতে। মই একাংশ কৃষক আছে, মই কিছু কথা জানিম। কেনেকুৱা ধৰণৰ আপোনাৰ কিমান বাগান আছিল আৰু কিমান লোকচান হৈছে আচলতে? প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। এখন নেদেখা ছবি আচলতে আপোনালোকে দেখাবলৈ আহিছে যে বানত বহু মানুহ উটি গ'ল, ঘৰ দুৱাৰ গ'ল, কিবা গ'ল, কিন্তু আমাৰ যিখন গাঁও বা আমাৰ এই অঞ্চলটো তিয়কৰ জগদুৱাৰ গায়ন গাঁও, ইয়াত আমি আচলতে আটাইতকৈ ডাঙৰ আমাৰ মূলধন বুলি এটা বস্তুৱে আছিলে সাঁচি। আৰু সাঁচিটো পানী পোৱাৰ লগে লগে প্ৰায় 4 মাহ 5 মাহৰ পিছত সাঁচিখিনি শেষ হৈ যাব। এতিয়া লাহে লাহে গোটেই সাঁচি শেষ হৈ গৈছে। আমাৰ ইয়াত আপুনি হিচাপ কৰিব নোৱাৰিব যে হাজাৰ হাজাৰ লাখৰ ওপৰত সাঁচি আছে। আৰু যিজোপা সাঁচিৰ মূল্য হয় 50,000 পৰা লাখ টকাৰ ভিতৰত মূল্য হয়, সেইজোপা আজি 100 টকা 200 টকাত কোনোবাই নিজৰ কেৱল মাত্ৰ খৰচটো যাতে শেষ হৈ নাযাওক বুলি দি দিছে। এখন নেদেখা ছবি। বহুতে ভাবিছে যে কি হ'ল, পানী বহুত ওপৰলৈকে হ'ল, মানুহ নাই মৰা, কিন্তু আমি জীয়াই মৰিছোঁ। কাৰণ আমাৰ ওচৰত এটাই আছিলে, সেইটো সাঁচি, যিটো আমি সম্পদ হিচাপে লওঁ, আমাৰ সাহস হিচাপে লওঁ। কাৰোবাৰ ঘৰত তুলনি বিয়া এখন পাতিব লাগে, সকাম এটা হ'ল, চিকিৎসা হ'ল, আমাৰ হাতত মূলধন বুলিবলৈ একো নাই। আমাৰ এই মানুহখিনিৰ হাতত এটা বস্তুৱে আছিলে যে আমাৰ হাতত সাহস এটা আছিলে, আমাৰ লগত সাঁচি অলপ আছে, যে আমি কিবা এটা হ'লে অন্ততঃ সাঁচি এজোপা বিকিম। কিন্তু এতিয়া এইসকল কৃষক, মোৰ নিজৰ ঘৰৰ বাগান আছিলে যথেষ্ট সাঁচিৰ। মোৰ খুৰা অঞ্চলটো, মই জগদুৱাৰ গায়ন গাঁও বিশেষকৈ ল'ৰা, আৰু সেই হিচাপত গোটেই গাঁওখনত আমাৰ সাঁচিয়ে জীৱিকা আছিলে, আৰু সাঁচিয়ে গোটেই শেষ কৰি দিছে। আপোনালোকে দেখুৱাৰ কাৰণে ধন্যবাদ জনাই। এইখন নেদেখে বহুতে যে আমাৰ কি লোকচান হ'ল। অন্ততঃ এইটো ক্ষতিপূৰণ পাবলৈ বহুত দিগদাৰ হ'ব, কিন্তু যথেষ্ট গৈছে। মানে এঘৰ মানুহত মোৰ হিচাপত এতিয়া প্ৰায় লক্ষ লক্ষ টকা এঘৰ মানুহত গৈছে। মানে কৰোৰ টকা তেওঁলোকৰ সাঁচি থাকে, কিন্তু সেইবোৰ একেদিনাখনেই নহয় যে আমাৰ ইয়াত বোলে বহুত ধনী মানুহ, সেইটো নহয়। এজোপা গছ উঠোতে 20 বছৰ লাগে, সেইজোপাৰ পিছত নতুন আহে, পুলিখিনি গুচি গ'ল, গোটেই পুলিখিনি ৰুইছিলে সেইখিনি শেষ। 2-এজোপা ডাঙৰ গছ আছে, আপোনালোকে দেখুৱাই আছে, সেইখিনি গছ এতিয়া দাঁতিতে ৰৈ থকা এজোপা গছ শেষ। তেনেকুৱা গছ গোটেই হাজাৰ হাজাৰ গছ মৰি পেলাই আমি সৰ্বশান্ত হ'লোঁ। মানে 19 তাৰিখৰ পৰা আমাক শেষ কৰি থৈ গুচি গ'ল আচলতে গোটেই গাঁওখন। নিশ্চিতভাৱে চাওক, এটা কথা এই মুহূৰ্তত কৈছোঁ, যিহেতু এই যিসমূহ অঞ্চল, এই অঞ্চলসমূহৰ এইসকল লোক কিন্তু সাঁচি ব্যৱসায়টোৰ লগত জড়িত। আৰু মূলতঃ আজিৰ এই বানৰ পাছত যিসমূহ সাঁচি গছ আচলতে মৰি গৈছে, সেই সাঁচিসমূহ আজিৰ তাৰিখত এইসকল লোকে অতি কম মূল্য, নিম্নতম মূল্য, যিজোপা সাঁচি আজি লাখ টকাত আচলতে বিক্ৰী কৰা হৈছিল আজিৰ পৰা এটা মাহৰ পূৰ্বে, আজিৰ তাৰিখত সেইজোপা 500 টকা বা 600 টকা দেখিবলৈ বিকিব লগা হৈছে। আপোনাৰ কিমান গছ মৰিছে? নমস্কাৰ। মোৰ বৰ্তমান সাঁচি গছ যথেষ্টখিনি মৰিলে এতিয়া, আৰু যিখিনি গছ বিকিব নলগীয়া গছ, সেই গছখিনি মই আজি 200-500 টকাত গছ বিক্ৰী কৰি দিবলৈ আছে গাড়ী হিচাপে। বিশেষতঃ আমি আমাৰ ল'ৰা ছোৱালী পঢ়ুৱাইছিলোঁ, আমি ব্যৱসায় কৰোঁ, লগতে এই সাঁচি গছটো বিকি মেলি ল'ৰা ছোৱালীক আমি পঢ়ুৱাই পেলাই বাহিৰত হেৰি কৰিম বুলি ভাবিছিলোঁ। কিন্তু সেই আমাৰ আশা সম্পূৰ্ণ 19 তাৰিখৰ বানপানীয়ে আমাক নিথৰুৱা কৰি থৈ গুচি গ'ল। নিশ্চিতভাৱে চাওক, মই আপোনাৰ পৰা জানিম, আপুনি কিমান সাঁচি গছ ৰুইছিলে আৰু কিমান আজিৰ তাৰিখত এই বানত শেষ হৈছে? এই বানত 200 জোপামান, 300-500 মান জোপামান গ'ল। 1500 টকাকৈ বিকিছে এজোপা পুলি, 300-400 তেনেকৈ বিকিছে। যিটো 10,000 15,000 পাওঁ জোপাত, সেইবোৰ পুলি এটা নাই, এই বাগান মৰিছে। আৰু সৰু পুলিবোৰ মৰি গ'ল। দিগদাৰী আহিছে চলিবলৈ। নিশ্চিতভাৱে চাওক, এয়া ছবি আৰু এয়া এইসকল কৃষকৰ বিননি, মানে বৰ্ণাঢ্যৰ বিননি। কিন্তু এই মুহূৰ্তত এটা কথা আমি ক'ম যে অসমৰ গ্ৰাম্য অৰ্থনীতি ত্বৰান্বিত কৰাত, বিশেষকৈ উজনিৰ এই সাঁচি ব্যৱসায়
বা খাচী অগৰৰ কৃষি আৰু সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ কৃষকে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লয়। আজি এইসকল লোকৰ আচলতে জীৱন জীৱিকাৰ প্ৰতি আচলতে সংশয় আহিছে। এই বানে এইসকলক সৰ্বশান্ত কৰি থৈ গ'ল, শেষ কৰি থৈ গ'ল এফালৰ পৰা। এই মুহূৰ্তত কিন্তু প্ৰশাসন বা চৰকাৰ এইসকল কৃষকৰ ওচৰত, খাটি খোৱা কৃষকৰ ওচৰত কিন্তু থিয় দিয়াৰ নিশ্চিতভাৱে প্ৰয়োজন আছে। আৰু এইসমূহ ছবি আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ, সমান্তৰালভাৱে কৃষি বিভাগৰ দৃষ্টিগোচৰ কৰাইছোঁ, আৰু বিশেষকৈ যোৰহাট জিলাৰ যিগৰাকী আয়ুক্তগৰাকী দৃষ্টিগোচৰ কৰাইছোঁ। এয়া ছবি যোৰহাটৰ ছবি, এয়া ছবি যোৰহাট জিলাৰ টিয়কৰ তথা মৰিয়নি বিধানসভা সমষ্টিৰ জগদুৱাৰ গায়ন গাঁও অঞ্চলৰ ছবি।